অনুভৱটো বহুতেই ভাল। কালি আমাৰ অনুষ্ঠান আছিলে কাৰ্বি আংলঙত। তাৰ পৰা উভতনি যাত্ৰাত আমি যেতিয়া ৰাস্তাৰে গৈ আছিলোঁ তেতিয়া আমি বাটতেই কপৌ ফুল লাগি থকা দেখা পালোঁ। তাৰপৰা আজি কপৌ ফুলটো মই তাৰপৰা আপোনালোকৰ ওচৰৰে লোকেল তাৰপৰা ছিঙি আনিছোঁ ৰাতিপুৱাই ৰাতিপুৱা 6টামান বজাতে ছিঙি মানি মই খোপাত লগাইছোঁ। আজি বৰ ভাল লাগিছে। আজিতো মোৰ তেনেকুৱা কোনো পৰিৱেশ তেনেকুৱা দেখা নাই। যিহেতু আজি দখলা বন্ধালৈ আহিছোঁ, তেনেকুৱা ইমান ভাল ৰেচপন্স, ইমান ধুনীয়াকৈ ভালকৈ কথা কৈছে, ইমান সেইটোৱে কৈছোঁ। আজি মই ভাল কথাখিনিয়ে ক'ম। আজি মই ভাল মঞ্চ এখন পাইছোঁ, মই ভাল কথাখিনি ক'ম। গতিকে ইমান সন্মান কৰিছে, গতিকে দখলা বন্ধা ৰাইজৰ সহযোগত আৰু যিখিনি তেওঁলোকে সহযোগ কৰিছে মই সঁচাকৈ শলাগ লৈছোঁ। খুবেই ভাল লাগিছে। নতুন মই পাপন দা আৰু মোৰ কণ্ঠত এটা বিহু আহিছিলে ঘনকাই গুণমাই বুলি। সেই বিহুটো ৰাইজে খুব মৰম দিছে। এতিয়া নোৱাৰোঁ, এতিয়া অনুভৱটো বহুতেই ভাল। কালি আমাৰ অনুষ্ঠান আছিলে কাৰ্বি আংলঙত। তাৰ পৰা উভতনি যাত্ৰাত আমি যেতিয়া ৰাস্তাৰে গৈ আছিলোঁ তেতিয়া আমি বাটতেই কপৌ ফুল লাগি থকা দেখা পালোঁ। তাৰপৰা আজি কপৌ ফুলটো মই তাৰপৰা আপোনালোকৰ ওচৰৰে লোকেল তাৰপৰা ছিঙি আনিছোঁ ৰাতিপুৱাই ৰাতিপুৱা 6টামান বজাতে ছিঙি মানি মই খোপাত লগাইছোঁ। আজি বৰ ভাল লাগিছে। আজিতো মোৰ তেনেকুৱা কোনো পৰিৱেশ তেনেকুৱা দেখা নাই। যিহেতু আজি দখলা বন্ধালৈ আহিছোঁ, তেনেকুৱা ইমান ভাল ৰেচপন্স, ইমান ধুনীয়াকৈ ভালকৈ কথা কৈছে, ইমান সেইটোৱে কৈছোঁ। আজি মই ভাল কথাখিনিয়ে ক'ম। আজি মই ভাল মঞ্চ এখন পাইছোঁ, মই ভাল কথাখিনি ক'ম। গতিকে ইমান সন্মান কৰিছে, গতিকে দখলা বন্ধা ৰাইজৰ সহযোগত আৰু যিখিনি তেওঁলোকে সহযোগ কৰিছে মই সঁচাকৈ শলাগ লৈছোঁ। খুবেই ভাল লাগিছে। নতুন মই পাপন দা আৰু মোৰ কণ্ঠত এটা বিহু আহিছিলে ঘনকাই গুণমাই বুলি। সেই বিহুটো ৰাইজে খুব মৰম দিছে। এতিয়া নোৱাৰোঁ, এতিয়া অনুভৱটো বহুতেই ভাল। কালি আমাৰ অনুষ্ঠান আছিলে কাৰ্বি আংলঙত। তাৰ পৰা উভতনি যাত্ৰাত আমি যেতিয়া ৰাস্তাৰে গৈ আছিলোঁ তেতিয়া আমি বাটতেই কপৌ ফুল লাগি থকা দেখা পালোঁ। তাৰপৰা আজি কপৌ ফুলটো মই তাৰপৰা আপোনালোকৰ ওচৰৰে লোকেল তাৰপৰা ছিঙি আনিছোঁ ৰাতিপুৱাই ৰাতিপুৱা 6টামান বজাতে ছিঙি মানি মই খোপাত লগাইছোঁ। আজি বৰ ভাল লাগিছে। আজিতো মোৰ তেনেকুৱা কোনো পৰিৱেশ তেনেকুৱা দেখা নাই। যিহেতু আজি দখলা বন্ধালৈ আহিছোঁ, তেনেকুৱা ইমান ভাল ৰেচপন্স, ইমান ধুনীয়াকৈ ভালকৈ কথা কৈছে, ইমান সেইটোৱে কৈছোঁ। আজি মই ভাল কথাখিনিয়ে ক'ম। আজি মই ভাল মঞ্চ এখন পাইছোঁ, মই ভাল কথাখিনি ক'ম। গতিকে ইমান সন্মান কৰিছে, গতিকে দখলা বন্ধা ৰাইজৰ সহযোগত আৰু যিখিনি তেওঁলোকে সহযোগ কৰিছে মই সঁচাকৈ শলাগ লৈছোঁ। খুবেই ভাল লাগিছে। নতুন মই পাপন দা আৰু মোৰ কণ্ঠত এটা বিহু আহিছিলে ঘনকাই গুণমাই বুলি। সেই বিহুটো ৰাইজে খুব মৰম দিছে। এতিয়া নোৱাৰোঁ, এতিয়া